গোটেই ভাৰতবৰ্ষ ভ্ৰমণ কৰি আহি অসমত ননী নামৰ ৰাইডাৰগৰাকীৰ মটৰচাইকেল চুৰ হোৱা ঘটনাটোৱে প্ৰমাণ কৰি দিছে যে গোটেই ভাৰতবৰ্ষতকৈ অসমৰ আইন শৃংখলাৰ অৱস্থা আটাইতকৈ বেয়া। আচলতে অসমৰ মুখ্যমন্ত্ৰীয়ে ইয়াৰ কাৰণে ক্ষমা খোজা উচিত। অসমৰ মুখ্যমন্ত্ৰীয়ে যি সময়ত কৈ থাকে যে এতিয়া আৰু অসমত কোনো আইন শৃংখলাৰ সমস্যা নাই, অসম পুলিচ স্মাৰ্টেষ্ট পুলিচ ইন ইণ্ডিয়া বুলি কৈ থাকে, যে অসমত এতিয়া আৰু কোনো সমস্যা নাই, আইন শৃংখলাৰ সমস্যা নাই, ইয়াত আন্দোলন নহয়, ইয়াত আইন শৃংখলাৰ কোনো সমস্যা নাই। কিন্তু এগৰাকী সৰ্বভাৰতীয় পৰ্যায়ৰ এগৰাকী ৰাইডাৰৰ মটৰচাইকেলখন কেইমিনিটমান থকাৰ পাছতে এনেকৈ গুৱাহাটী চিটিৰ পৰা, য'ত অনবৰতে সকলোফালে CCTV কেমেৰা থাকে, তাৰ পৰা তেওঁৰ মটৰচাইকেলখন চুৰি হোৱা ঘটনাটোৱে প্ৰমাণ কৰিছে যে এই মুহূৰ্তত অসমত আইন শৃংখলা ৰক্ষা কৰাৰ ক্ষেত্ৰত অসম পুলিচ ব্যৰ্থ হৈছে। বিশেষকৈ গুৱাহাটী কমিশ্যনাৰেট সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। গুৱাহাটী পুলিচ কমিশ্যনাৰক ইয়াৰ কাৰণে বৰ্খাস্ত কৰিব লাগে। গোটেই ভাৰতবৰ্ষত আমাৰ বদনাম হৈছে। এগৰাকী ৰাইডাৰ গোটেই ভাৰতবৰ্ষ ঘূৰি আহিলে কতো মটৰচাইকেল নেহেৰালে, হেৰাবলৈ পালে গুৱাহাটীত, অথচ অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ বন্ধুজনক গুৱাহাটীৰ কমিশ্যনাৰ পাতি থৈছে। এতিয়া তেওঁ বন্ধুজনে গুৱাহাটী চলাব পৰা নাই। গতিকে এই মুহূৰ্তত মই অসমৰ মুখ্যমন্ত্ৰীক দাবী জনাওঁ যে অতি সোনকালে গুৱাহাটীৰ পুলিচ কমিশ্যনাৰজনক বৰ্খাস্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে সদায় ফেচবুক লাইভ আহে। এতিয়া ফেচবুক লাইভৰ জৰিয়তে তেওঁ য'তেই নাথাকক লাগিলে ফেচবুক লাইভৰ জৰিয়তে সমগ্ৰ ভাৰতৰ মানুহৰ ওচৰত ক্ষমা খোজা উচিত যে মই ব্যৰ্থ হৈছোঁ, মই আইন শৃংখলা ৰক্ষা কৰাত ব্যৰ্থ হৈছোঁ, হোম মিনিষ্টাৰ হিচাপে মই ফেইল, আৰু সেই ফেইলাৰৰ কাৰণে তেওঁ সমগ্ৰ ভাৰতৰ মানুহৰ ওচৰত আৰু বিশেষভাৱে এই ৰাইডাৰসকলৰ ওচৰত আচলতে ক্ষমা বিচৰা উচিত, যাতে ভাৰতৰ বাহিৰত, অসমৰ বাহিৰলৈ কেতিয়াও এই বদনামটো যাব নোৱাৰে।